ফাইনালি এনআরসি বায়োমেট্রিক দিয়া সকলৰ অলৰেডি আনলক হৈ গল হয় যিসকলে এনআরসি বায়োমেট্রিক দিছিলে আৰু এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাব পাৰিব ইয়াতে স্ক্ৰিনশ্বট লক্ষ্য কৰিব পাৰিছে মই সবিশেষ জনাই দিম কেনেকৈ আপুনি আধাৰ কাৰ্ড ৰিজেক্ট কৰিব অৰ্থাৎ যেটো এনৰলমেন্ট দিছিলে এনআরসি বায়োমেট্রিক দিয়াৰ সময়ত আৰু সেই হিচাপত ইয়াতে কিন্তু ৰিজেক্ট হৈ গৈছে হয় প্ৰথমত মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো ইমান ডাঙৰ প্ৰবলেম এই প্ৰবলেমটো সলভ কৰি দিয়াৰ বাবে আপোনাক সেলুট জনাইছো হয় এতিয়া মই আপোনালোকক সবিশেষ জনাই দিম যে এনআরসি বায়োমেট্রিক থকাৰ যি প্ৰবলেম যেহেতু 2019 চনৰ পৰা কিন্তু এতিয়ালৈকে প্ৰবলেম হৈ আছিল আৰু ইতিমধ্যে আজি কিন্তু সেই প্ৰবলেমটো সলভ হৈ গৈছে মই এতিয়া সবিশেষ জনাই দিম সকলো কিন্তু সলভ হোৱা নাই আৰু হয়তো দুই দিন পিছতে সকলোৰে সলভ হৈ যাব আৰু যদি আপুনি আগতীয়াকৈ এতিয়া যদি সলভ কৰিব বিচাৰিছে আপোনাৰ এনআরসি বায়োমেট্রিক যদি আপুনি ৰিজেক্ট কৰিব বিচাৰিছে তেন্তে কেনেকৈ কৰিব আৰু কেনেকৈ আধাৰ কাৰ্ড বনাব সবিশেষ আপোনাক এই ভিডিওটো জনাই দিয়া হৈছে হে ভিডিওটো হ'বলৈ গৈছে বহুত ইম্পৰ্টেন্ট ভিডিওটো আপোনালোকে এতিয়া এটা শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক তেন্তে ফলো আজি মূল ভিডিওটো চাওক ইয়াতে লক্ষ্য কৰিব পাৰিছে ইয়াতে যেটো মেসেজ আহিছে অৰ্থাৎ মোৰ ফ্ৰেন্ড এজনে কি কৈছিল মোক কালি কিন্তু ফোন মাৰি জনাইছে কৈছে যে ফাইনালি এনআরসি বায়োমেট্রিক যেটো আছিল হেতু ৰিজেক্ট হৈ গল আৰু তেখেতৰ যেটো মোক ফোন কল যোগে জনাইছে ইমান আনন্দ পাইছে যে ইমান বছৰ মই অপেক্ষা কৰি আছো আধাৰ কাৰ্ড হোৱা নাই তাৰ বাবে আমি চাকৰিৰ পৰা বঞ্চিত হৈ পৰিছো নাইবা বহুত আঁচনিৰ পৰা বঞ্চিত হৈ পৰিছে আৰু তাৰো কিন্তু ইতিমধ্যে আজিৰ পৰা কিন্তু ভাল খবৰ আহি গৈছে আৰু মুখ্যমন্ত্ৰীক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো মই সেলুট জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কিয়নো চাওক এই যিখন মুখ্যমন্ত্ৰী কিন্তু লাইভত আহি কৈছিলে যে কেইদিনমানৰ ভিতৰত 10-15 দিনৰ ভিতৰতে কিন্তু এই যে সমস্যা শেষ হৈ যাব ইতিমধ্যে কিন্তু শেষ হৈ গৈছে মই এতিয়া জনাই দিম এটা চাওক প্ৰথম যেটো তেখেতে কেনেকৈ এইটো সম্ভৱ হৈছে কেনেকৈ ৰিজেক্ট কৰিছে মই জনাই দিছো প্ৰথমত তেখেতে কি কৰিছিলে 1947 নম্বৰত কল কৰিছিলে আৰু এইটো এনআরসি যেটো টোল ফ্ৰী নম্বৰ হয় এইটো ইউআইডিআই সেই ইউআইডিআই যেটো টোল ফ্ৰী নম্বৰত কল কৰিছিলে 1947 তাৰ পিছত তেখেতক খুদা হৈছিলে যে প্ৰথম আপোনাৰ নাম কি নামটো দিয়া হৈছিলে আপোনাৰ ডিস্ট্ৰিক্ট আৰু পিন কোডটো জনা হৈছিলে তাৰ পিছত কি সমস্যা আছে তেতিয়া তেখেতে জনাইছিলে যে মোৰ এনআরসি বায়োমেট্রিক থকাৰ বাবে কিন্তু এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই এতিয়া ইন প্ৰগ্ৰেছ হৈ আছে আৰু তেতিয়া তেওঁলোকে তেৰ এগেইনষ্টত এখন কমপ্লেইন ৰেজিষ্টাৰ কৰে আৰু কমপ্লেইন হিচাপত তেওঁলোকে যেতিয়া মেসেজ আৰু এটা মেসেজ পঠাইছে যে তেওঁলোকৰ যেটো এনআরসি বায়োমেট্রিক হেতুৰ যেটো ইন প্ৰসেসিং হৈ আছে সৰ্বশেষত ৰাতি কিন্তু আপোনালোকে লক্ষ্য কৰিব পাৰিছে এনেকৈ আছে আধাৰ এনৰোলমেন্ট হ্যাজ বিন ৰিজেক্টেড বুলি লিখা আছে হয় না নহয় যে এনআরসি যেটো সময় দিছিলে যে ইওর আধাৰ এনৰোলমেন্ট হ্যাজ বিন ৰিজেক্টেড ডিউ টু এনআরসি বায়োমেট্রিক ইৰর হয় এনেকৈ কিন্তু আহি গৈছে হয় নিশ্চয় আপুনি যদি বিচাৰিছে যে মই আজি এনআরসি বায়োমেট্রিকটো ৰিজেক্ট কৰাম তেনে ক্ষেত্ৰত 1947 নম্বৰত আপুনি কল কৰিব পাৰে অন্যথা আপুনি যদি একো নকৰে তেনে ক্ষেত্ৰত কেইদিনমান ওয়েট কৰক আৰু তেওঁলোকে ইউআইডিআইৰ পৰা যেটো নিৰ্দেশ দিছে হেইটো কিন্তু এতিয়া কৰি দিব আগতে কিন্তু আপোনালোকে 1947 বহুতবাৰ কল কৰিছে বা কিমান প্ৰচেছত মেইল কৰিছে কিন্তু আপোনালোকৰ হে ৰিজেক্টৰ কোনো ধৰণৰ মেসেজ অহা নাই ফাইনালি ৰিজেক্ট কিন্তু কৰি দিছে এতিয়া আপোনালোকে কেনেকৈ আধাৰ কাৰ্ড বনাব মই জনাই আছো সব প্ৰথমত মই আগৰ ভিডিওটো জনাই দিছিলো যে কেনেকৈ ৰিজেক্ট কৰিব কি কেনেকৈ মেসেজ আহিব মই জনাই দিছো আৰু সেই ভিডিওটো মই আপোনালোকক এই ডেসক্ৰিপচন বক্সত দি ৰাখিম নাইবা আই বটনত আহি আছে এই ভিডিওটো চাই আপোনালোকে জানি লব যে কেনেকৈ এনআরসি বায়োমেট্ৰিকৰ আপুনি ৰিজেক্ট কৰিছে নে নাই কেনেকৈ চেক কৰিব সো মই এই ভিডিওটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব নাইবা আই বটনত আছে আপুনি এতিয়া ক্লিক কৰি চাই লওক এতিয়া চাওক আপুনি কি কৰিব লাগিব ৰিজেক্ট হোৱাৰ পিছত আপুনি এখন আকৌ আপুনি আধাৰ কাৰ্ডৰ বাবে যেনেকৈ নতুন যিকোনো এখন আধাৰ কেন্দ্ৰত যাব কেন্দ্ৰত গৈ আপুনি আকৌ ফিংগাৰ দিব লাগিব ফিংগাৰ দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ড কিন্তু হৈ যাব এতিয়া আপোনাক টেনচন কৰিব নালাগে যেটো ৰিজেক্ট হৈ গৈছে আগৰটো আৰু আগতে ইন প্ৰসেস আছিল তাৰ কাৰণে কিন্তু আপোনাৰ যেটো লক কৰি ৰাখিছিলে ইন প্ৰসেসিং হৈ আছিল আৰু কিমান বছৰ চাওক 2019 চনৰ পৰা আজিলৈকে যেহেতু এতিয়ালৈকে ইন প্ৰসেসিং আছিল ফাইনালি অৱশেষত কিন্তু ৰিজেক্টেড কৰি দিছে হয় এটো আপোনালোকৰ বাবে সুখৰ খবৰ যদি আপুনি ভিডিওটো চাই আছে তেনে ক্ষেত্ৰত এতিয়া ভিডিওটো এতিয়া এটা শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক কিয়নো অসমৰ 9,36,000 মানুহৰ কিন্তু এই প্ৰবলেম হৈ আছে যাতে সকলোৱে যাতে এই সমস্যাৰ পৰা সমাধান পায় আৰু আপুনি আগতীয়াকৈ যদি আধাৰ কাৰ্ড বনাব বিচাৰিছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ইউআইডিআইৰ যেটো 1947 কল কৰি আপুনি যোগাযোগ কৰক সো এতিয়া মই আপোনালোকক নেক্সট জনাই দি আছো যে আপুনি ভিডিওটো এতিয়া চাই লওক কেনেকৈ আপোনাৰ ৰিজেক্ট হৈছে নে নাই একচেপ্ট হৈছে আপুনি কিন্তু চাব পাৰিব সেই ভিডিওটো মই দি ৰাখিছো আপোনালোকে এইটো কৰ্নাৰত মই ভিডিওটো দি ৰাখিছো আপোনালোকে এই ভিডিওটো ক্লিক কৰক
ক্লিক কৰি আপুনি চাই লওক আজিলৈ মানে ধন্যবাদ।